ওং নম ভগৱতে বাসুদেৱায়। আগন্তুক 8 এপ্ৰিল 2024 তাৰিখে অমাৱস্যা তিথি হ'ব আৰু এই অমাৱস্যাতে এইবাৰ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হ'ব। ফাকুৱাৰ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছিলে আৰু ঠিক 15 দিন পিছতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব। বিগত 50 বছৰৰ অন্তত এইবাৰৰ সূৰ্যগ্ৰহণ বিশেষ হ'ব, কাৰণ 50 বছৰৰ অন্তত এই সূৰ্যগ্ৰহণে হ'ব দীৰ্ঘতম সূৰ্যগ্ৰহণ। পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে সেই দিনটোত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ছায়াত সম্পূৰ্ণৰূপে ঢাক খাই পৰিব সূৰ্য। ইয়াৰ ফলত দিনতেই ঘোৰ অন্ধকাৰ নামিব। চন্দ্ৰৰ ছায়াৰ বাবে এই দিনটোত সূৰ্য 7 মিনিট 30 ছেকেণ্ডৰ বাবে আকাশৰ পৰা নাইকিয়া হ'ব। অৱশ্যে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব। দেখা নগ'লেও কেইটামান ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব এই 5 ৰাশিৰ জাতকে। আহক এতিয়া আমি চাওঁ কোন সেই 5 ৰাশি। প্ৰথমতে মেষ ৰাশি। আগন্তুক 8 এপ্ৰিলত সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত। এই সময় ব্যৱসায়ৰ বাবে খুবেই ভাল হ'ব। যিকোনো ব্যৱসায়ত হাত দিলেই উন্নতি হ'বই। এই সময়ত নিজৰ আৰ্থিক লাভৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। মেষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনো এই সময়ত উন্নত হ'ব। পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব। বেংক বেলেঞ্চো এই সময়ত বাঢ়িব আৰু মনত শান্তি লাভ কৰিব। দ্বিতীয়তে মিথুন ৰাশি। মিথুন ৰাশিৰ বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱত জীৱন সলনি হৈ পৰিব। এই সময়ত এটাৰ পাছত আনটো ভাল খবৰ আহিব। পাবলগীয়া ধন লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ ঊৰ্ধ্বগামী হ'ব। আৰ্থিক পৰিস্থিতিও উন্নত হ'ব। হঠাৎ ধনৰ আগমন ঘটিব পাৰে। 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। চ'ত অমাৱস্যাত হ'বলগীয়া সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনত উন্নতিৰ ঊৰ্ধ্বগামী হ'ব। দীৰ্ঘদিনীয়া কোনো সমস্যা এইবাৰ দূৰ হ'ব। নিজৰ বুদ্ধি আৰু সাহস কামত লগাই সকলো সমস্যাৰ সমাধান উলিয়াব পাৰিব। হঠাৎ হাতলৈ ধন আহিব। এই সময়ত বিদেশ ভ্ৰমণলৈকো যাব পাৰে। এতিয়া 4 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত কেৰিয়াৰত উন্নত হ'ব। নিজৰ সকলো কামতে পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জোৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। চৰকাৰী কোনো লক্ষ্যৰ একেবাৰে কাষলৈ যাব ধনু ৰাশিৰ জাতকে। এই 5 ৰাশিৰ জাতকৰ কাৰণে এইবাৰ অলপ ভাল দেখা গৈ আছে সূৰ্যগ্ৰহণত। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।